আৰু আপুনি শাক পাচলি বিক্ৰী কৰি আপোনাৰ ছোৱালীক আজি আপোনাৰ ছোৱালী ডক্তৰ হ'ল একদম ভিতৰুৱা এখন গাঁৱৰ পৰাও চৰকাৰী স্কুলত পঢ়িও এগৰাকী বা এজন যে ডক্তৰ হ'ব পাৰে সেয়া প্ৰমাণ আজি আপোনালোকৰ আগত আছে সপোন দেখিবৰ কাৰণে ধনী হ'ব নালাগে হয় সপোন দেখিবৰ কাৰণে ধনী হ'ব নালাগে খুব একদম দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ পৰাও যে সপোন দেখিব পাৰি আৰু সপোন দেখি পেলাই যে খুব এটা ডাঙৰ কিবা এটা যে কৰিব পাৰি আজি আমাক এটা পৰিয়ালে কৰি দেখুৱালে অৰ্থাৎ আজি আমি আপোনালোকক এনেকুৱা এটা দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যিটো দৃশ্যত এজন দেউতাকে শাকৰ দোকান দি পেলাই অৰ্থাৎ চব্জিৰ দোকান দি পেলাই নিজৰ কন্যাক আজি ডক্তৰ কৰিবৰ কাৰণে সক্ষম হ'ল হয় নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মই উপস্থিত আছোঁ আমাৰ তিনিচুকীয়া জিলাৰ কৰদগুৰি গাঁৱৰ বিষ্ণুপুৰ গাঁৱত হয় আৰু আজি মই আপোনালোকক এনেকুৱা এগৰাকী ছাত্ৰী দেখুৱাম যিগৰাকী ছাত্ৰী ঘৰৰ পৰিৱেশটো আপোনালোকে দেখিছে আৰু এইটো অঞ্চলৰ পৰা এগৰাকী ছাত্ৰীয়ে আজি MBBS পাছ কৰিছে অৰ্থাৎ তাই আজি ডক্তৰ হ'বৰ কাৰণে সক্ষম হৈছে আৰু সেই ছাত্ৰীগৰাকী যিজন দেউতাক সেই দেউতাক আছিলে শাক পাচলিৰ বেপাৰী হয় প্ৰথমতে আমি সেই ছাত্ৰীগৰাকীক চিনাকি হৈ লওঁ চিনাকি কৰাই দিওঁ আৰু তাইক আজি আমি আমাৰ ফালৰ পৰা অকণমান মৰম যাচিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া হৈ গ'ল সেইগৰাকী ছাত্ৰী আৰু ছাত্ৰীগৰাকীৰ লগত প্ৰথমতে আমি অকণমান চিনাকি হৈ লওঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম প্ৰণালী নেওগ হয় মই কৰদগুৰি বিষ্ণুপুৰ গাঁৱৰ আৰু এই আজি MBBS ডক্তৰ অৰ্থাৎ MBBS ডক্তৰ হৈ গ'ল আৰু তাইৰ ৰিজাল্ট আজি দিছে নহয় জানো হয় আৰু এতিয়া প্ৰায় 9:30 বাজিছে নিশা আৰু ইমান ৰাতিখন অৰ্থাৎ ইমান নিশাখন আজি আমি আপোনালোকক এই ভিডিঅ'টো কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিহেতু তাই কিমান পজিশ্যন পাইছা তুমি অসমৰ ভিতৰত ৰেংক 324 মানে অৰ্থাৎ কিমানৰ ভিতৰত 324 1100 তে ভাবিছ গোটেই অসমত 1100 ভিতৰত 324 নম্বৰ পাবৰ কাৰণে তাই সক্ষম হৈছে আৰু যিহেতু ধৰা আজি তুমি যে এইটো পজিশ্যনত যে আহিলা তুমি বিশেষকৈ কাৰোবাকতো নিশ্চয় তোমাৰ বেকত আছে তোমাৰ মা দেউতা বা বিভিন্ন ধৰণৰ ব্যক্তিৰ তোমাৰ কিছুমান সহায় আছে বুলি কোৱা শুনিছোঁ তেওঁলোকক কি বুলি ক'বা বা কোন কেনেকৈ আছে অকণমান যদি আমাৰ ৰাইজক জনাই দিয়া আচলতে ডক্তৰ হৈ পাছ হৈ যোৱালৈকে সেইটো এটা দীঘলীয়া পৰিক্ৰমা প্ৰথম অৱস্থাৰ পৰাই বিভিন্ন ব্যক্তিয়ে শিক্ষাগুৰুসকলে মা দেউতাসকলে মোক বহুত সহায় কৰি আহিছে মা দেউতাক এইটো ক্ষেত্ৰত বহুত ধন্যবাদ জনাব লাগিব তেওঁলোকৰ আচলতে কষ্ট ত্যাগ সকলো সময়তে আমাৰ লগত লাগি থকা উৎসাহ দি থকা তাৰ বাবে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে শিক্ষানুষ্ঠানত মই পঢ়ি যোৱা শিক্ষানুষ্ঠানত জ্যোতিবাৰী LP স্কুল কৰদগুৰি গাৰ্লছ ME স্কুল কৰদগুৰি হাই স্কুল লগতে RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল য'ত মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ সকলো শিক্ষাগুৰুকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোক ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে আচলতে ডক্তৰ হোৱাৰ সপোন আচলতে মানে সৰুৰ পৰাই দেখা নাছিলোঁ যে ডক্তৰেই হ'ম বুলি কিন্তু ভাবিছিলোঁ যে যিখিনি পাৰোঁ পঢ়াখিনিকে ভালকৈ পঢ়িম বুলি ভাবিছিলোঁ আৰু সেই সময়ত আচলতে সপোন দেখাৰ ইমান সপোন দেখিবলৈ ভয়ো লাগিছিল আচলতে মানে ভবাই নাছিলোঁ ইমান ডাঙৰ এটা সপোন দেখিম বুলি কিনে তাৰপাছত পঢ়ি গৈছিলোঁ তেনেকেই তাৰপাছত ক্লাছ 10ত তেনেকেই শিক্ষাগুৰুসকলক লগ পালোঁ তেওঁলোকে ক'লে যে ডাঙৰ সপোন দেখিব লাগে আচলতে আৰু আমি পাৰিম আচলতে তেওঁলোকে বহুত সাহস দিছিলে তাৰ ভিতৰত জানদু ছাৰ ঘনকান্ত ছাৰ আমাৰ নীলেশ্বৰ মৰাণ ছাৰ বিকাশ ছাৰ তেওঁলোকে আচলতে সেইটো সময়ৰ পৰাই ভাবি ল'লোঁ যে পাৰিম আচলতে কষ্ট কৰিম তেনেকৈ তাৰপিছত আৰম্ভ কৰিলোঁ তাৰপিছত মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰাৰ পাছত আচলতে মা দেউতাৰ ইমান সামৰ্থ্য নাছিল যে এখন ভাল কলেজত পঢ়ুৱাব ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তথাপিও মই ভাবিছিলোঁ যে ছায়েন্সতে পঢ়িম যিহেতু ডক্তৰ হ'ম কোচিঙো কৰিম নীটৰ কাৰণে তো ইমানখিনি সপোন আচলতে পূৰ কৰিবলৈ মোক মা দেউতাই ভাল এখন শিক্ষানুষ্ঠানত পঢ়াব নোৱাৰিলেহেঁতেন আৰু ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমত প্ৰচাৰৰ জৰিয়তে আচলতে আমাৰ ৰমন ছাৰে তেওঁৰ সংবাদ মাধ্যমৰ যোগেদিয়ে ওলাই আহিল আমাৰ সন্মানীয় ৰাজশ্ৰী গগৈ ছাৰ ললিত গগৈ ছাৰ তেওঁলোকৰ আৰ্থিক সহায়ৰ ফলতে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িলোঁ RD জুনিয়ৰ কলেজত কোচিং কৰিলোঁ আৰু নীট দিলোঁ নীট দিয়াৰ পাছত ভাল হ'ল যোৰহাট মেডিকেল কলেজত ছিট পালোঁ ছিট পোৱাৰ পাছতো আচলতে পঢ়িবৰ কাৰণে তাত মেডিকেল কলেজ পঢ়িবৰ কাৰণেও মা দেউতাহঁতৰ মানে পৰা নাছিলে এই ক্ষেত্ৰত আকৌ ৰাজশ্ৰী ছাৰ ললিত গগৈ ছাৰহঁতে আৰু ইণ্ডাষ্ট্ৰিয়েল ইউজাৰ্ছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলে সহায় কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ
লগতে আচলতে গাঁওবাসী আমাৰ অমিত দাদা জ্যোতি বাহেতি অনবৰতে লাগি থাকে আমাৰ লগত পাৰিবি কৰ বুলি কিনে কোনো সময়তে ভাগি যাব নিদিয়ে কিবা প্ৰয়োজন হ'লে তেওঁলোকক সহায় কৰে ঘৰত এনেই থাকিলেও পঢ়ি থাক লাগি থাক পাৰিবি তেনেকৈ প্ৰতিটো সময়তে আচলতে উৎসাহ যোগায় তেওঁলোককো চেগতে ধন্যবাদ জনাইছোঁ হয় খুব বেছি সুন্দৰ সুন্দৰ কথা কিছুমান কৈছে আমাক ভণ্টিয়ে আৰু এটা কথা তাই জনাইছে যে তাই বেকত বহুখিনি ব্যক্তি আছিলে তাইক ছাপোৰ্ট কৰিব পৰা বহুতখিনি ব্যক্তি আছিলে তেওঁলোকৰ সহায়ত বা তেওঁলোকে ভণ্টিয়ে যিসকল ব্যক্তিৰ নাম লৈছে তেওঁলোককো আমি এই ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জনাইছোঁ যে তাইৰ যিখিনি সপোন আছিলে এই সপোনখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে যে সম্পূৰ্ণ দায়িত্ব লৈছিলে আৰু সেই দায়িত্ব লৈ আজি তাই ইমান সুখী হৈছে আৰু এই ভণ্টিগৰাকীৰ দেউতাকে মই কৈছোঁ যিহেতু যে এজন মাত্ৰ চব্জি বিক্ৰী কৰা এজন ব্যক্তি আছিলে আৰু সেইজন ব্যক্তিকো মই চিনাকি কৰি দিম আৰু এয়া হৈ গ'ল এই ভণ্টিগৰাকীৰ মাতৃ কেনেকুৱা আজি আপোনাৰ ছোৱালী ডক্তৰ হৈছে আপোনালোকে যিটো পৰিৱেশত থাকে এইটো পৰিৱেশৰ পৰা কেতিয়াবা এনেই মনত ভাবিছিলনে যে আপোনাৰ ছোৱালীও এদিন যে ডক্তৰ হ'ব বুলি প্ৰথমতে ভবা নাছিলে তাৰপিছত যেতিয়া হ'লগৈ আৰু তেতিয়া ভাবিছোঁ হয় এতিয়াও চিন্তা হৈ আছিলে কি হ'ব কি নহ'ব ৰিজাল্ট দিয়ালৈকে ভয় লাগি আছিলে বাৰু আজি খালি এতিয়া খুব ভাল লাগিছে ক'বই পৰা নাই মুঠতে এতিয়াৰ পৰা মুঠতে আপুনি ডক্টৰৰ মাক হ'ল নহয় জানো হয় 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 তো খুব বেছি ভাল আৰু যিহেতু মই আপোনালোকক কৈ আছো যে যিজন ব্যক্তি অৰ্থাৎ যিজন ব্যক্তিৰ সহায়ত আৰু বহু ব্যক্তিয়ে কয় নহয় যে দুখীয়া ঘৰৰ মানুহে সপোন দেখিব নালাগে বা দুখীয়া ঘৰৰ মানুহে সপোন দেখি একো লাভ নাই আৰু এইজন হৈ গ'ল সেইজন ব্যক্তি অৰ্থাৎ এই ভণ্টিৰ দেউতাক আৰু এই দদাইদেউ আছিলে এজন শাক পাচলিৰ বেপাৰী নহয় জানো আৰু আপুনি শাক পাচলি বিক্ৰী কৰি আপোনাৰ ছোৱালীক বা আৰু কেইবাজনৰ ব্যক্তিৰ সহায়ত আজি আপোনাৰ ছোৱালী ডক্তৰ হ'ল কি ক'ব মইতো এনেকৈ শাক পাচলি বিকি মইতো ছোৱালী ডক্তৰ কৰিম বুলিতো স্কুলতো পঢ়ামেই বুলি আছিলোঁ ডক্তৰ কৰিব পাৰিম না নোৱাৰিম না বুলিয়ে ভাবি আছিলোঁ তাৰপিছত মোৰতো আশা আছে চব গোটেইকেইজনী ছোৱালীয়ে 4জনী আৰু ল'ৰা এটা মই কি কৰিম কি নকৰিমকৈ মই এনেকৈ দিনটো এনেকৈ কটাওঁ তাৰপিছতে যেতিয়া গ'ল হাৰিলে আৰ দিলে মেট্ৰিক পাছ কৰি আৰ ডিত পঢ়িলে আৰ ডিৰ পৰা ভালকৈ পাছ কৰিলে তাৰপিছত MBBS এতিয়া মোৰ একদম মই নিজে ক'ব নজনা নিচিনা হৈ গ'লোঁ MBBS পাছ কৰিলে বুলি এতিয়া ৰিজাল্ট আহিলে বৰ উৎফুল্লিত বৰ ভাবি এনেকুৱা এখন গাঁৱৰ পৰা বাম বিধ্বস্ত এখন গাঁৱৰ পৰানো এনেকৈ পঢ়াব পাৰিম নে যেন লাগিছিল হ'লেও আৰু ল'ৰাই আগবাঢ়ি গ'ল দেখুৱালে এতিয়া বৰ উৎফুল্লিত মোৰ বৰ ভাল যেতিয়া ল'ৰা ছোৱালীয়ে কিবা এটা যদি ছাকচেছ হয় বা কিবা এটা যদি ফল পাবলৈ যদি পায় তেতিয়া মাক দেউতাকৰ কাৰণে আৰু তাতকৈ বেছি একো নালাগে কোনো মাক দেউতাকে কেতিয়াও চিন্তা নকৰে যে মোৰ ল'ৰাই এসোপা পইচা আনি দিব বা বহু কিবা কিবি মোলৈ খোৱা বস্তু আনি দিব এই আশা মাক দেউতাকৰ কেতিয়াও নাথাকে তেওঁলোকৰ এটাই সপোন থাকে যে তেওঁৰ ল'ৰা বা তেওঁৰ ছোৱালীয়ে যাতে কিবা এটা ছাকচেছ হয় বা কিবা এটা পদত যাতে তেওঁলোকে সুখী হ'ব পাৰে সেয়াই আছিলে প্ৰতিজন মাক দেউতাকৰ সেয়াই সপোন থাকে আৰু এটা কথা ভণ্টিয়ে কৈছে যে তাই অসমীয়া মিডিয়াম একদম ভিতৰুৱা এখন গাঁৱৰ ভিতৰৰ পৰা গৈ পেলাই তেওঁ অসমীয়া মিডিয়ামত পঢ়ি পেলাই একদম আৰম্ভণিৰ পৰা তুমি অসমীয়া মিডিয়ামত আছা নহয় জানো তুমিতো ক'তো ইংলিছ মিডিয়ামত নাই চৰকাৰী স্কুলত পঢ়ি অসমীয়া মিডিয়ামত পঢ়ি আজি তাই MBBS ডক্তৰ হ'বৰ কাৰণে সক্ষম হৈছে আমাৰ বহু গাৰ্জেন আছে তেওঁলোকে ভাবে যে মোৰ ল'ৰাক আজি একদম ইংলিছ মিডিয়ামত দিম ডাঙৰ স্কুলত দিম বহু টকা খৰচা কৰিম হয় আপোনালোকৰ সমৰ্থন সেইখিনি কেপাচিটি আছে বা সেইখিনি আপোনালোকে পাৰিছে আপোনালোকে পঢ়াইছে সেইখিনি কথা মই ক'বলৈ যোৱা নাই কিন্তু একদম ভিতৰুৱা এখন গাঁৱৰ পৰাও চৰকাৰী স্কুলত পঢ়িও এগৰাকী বা এজন যে ডক্তৰ হ'ব পাৰে সেয়া প্ৰমাণ আজি আপোনালোকৰ আগত আছে আৰু এনেই আজি বহু ব্যক্তি আছে বহুতে আজি তাইক মৰম চেনেহ দিবৰ কাৰণে আহিছে দুখাৰ মৰমৰ মাত লগাব আহিছে তাৰ মাজতে আমাৰ লগত আৰু এজন আছে ককাইদেউ আৰু এই ককাইদেউৰ পৰা আপুনিও যিহেতু এই লগত বহুতখিনি কামত জড়িত হৈ আছে আৰু এয়া হৈ গ'ল লোহিত ককাইদেউ আপোনাৰ পৰা দুটা কথা জানো আচলতে আমি আজি অতি আনন্দিত হৈছোঁ যে এনেকুৱা এটা বানে গৰকা বানে ধুই যোৱা এটা অঞ্চলৰ পৰা আৰু এখন গাঁৱৰ পৰা আচলতে এইখন হ'ল বিষ্ণুপুৰ গাঁও এই বিষ্ণুপুৰ গাঁওখনৰ পৰা যিগৰাকী ছাত্ৰীৰ আজি যিটো আমাক ৰিজাল্ট দিছে বা যিটো গৌৰৱ কঢ়িয়াই আনিছে তেওঁ মাক দেউতাকে জুটলিবাৰী যিখন দৈনিক বজাৰ তাতে শাক পাচলি বিক্ৰী কৰে
আৰু এনেকুৱা এটা পৰিয়ালৰ ফালৰ পৰা যে আজি আচলতে এই ছোৱালীজনীয়ে আমাক যিটো ৰিজাল্ট আনি দিলে বা যিটো গৌৰৱ কঢ়িয়াই আনি দিলে, তো আমি এই গাঁওবাসীৰ ফালৰ পৰা অতি আনন্দিত হৈছোঁ। আজি আমি আচলতে আজি আনন্দতে আমি আত্মহাৰা হৈ পৰিছোঁ। আমি এই চেগতে আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু এই ছাত্ৰীগৰাকী বিভিন্ন সময়ত যেতিয়া 2019 চনত মেট্ৰিক পাছ কৰিছিল কদুগুৰি মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ ফালৰ পৰা, তাৰপাছত যেতিয়া আমাৰ ডিগবৈ RD কলেজত মনোজ ধানোৱাৰ ছাৰৰ স্কুলত তিনিচুকীয়া উদ্যোগপতি ৰাজশ্ৰী গগৈ দেৱৰ আচলতে তেখেতসকলৰ এটা NGO, সেই NGOটোৰ যোগেদি তেওঁলোকক পঢ়োৱাৰ যিটো দায়িত্ব ল'লে আৰু শেষলৈকে যিটো ডক্টৰ হোৱাৰ সপোনটোলৈকে আচলতে তেওঁলোকে যিটো সহযোগ কৰিলে, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে তেখেতক বা এই ছাত্ৰীগৰাকীক এই পৰিৱেশলৈ যোৱা বা এই ৰাস্তাটোলৈ যোৱা পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ মই এজন গাঁওবাসী ব্যক্তি হিচাপে মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি সহায় কৰিলে, এই সহায়টোত আমি আচলতে গাঁওবাসী আজি ঋণী হৈ ৰৈছোঁ। আৰু জিলাখনলৈ তেওঁ বা অঞ্চলটোলৈ বা গাঁওখনলৈ তেওঁ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি তেখেতকো আমি প্ৰণালীকো আজি আমি অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ সকলোকে। এইখিনিকে কৈছোঁ মোৰ ফালৰ পৰা। খুব বেছি ধন্যবাদ থাকিল। আৰু আজি ভণ্টিয়ে বহুকেইটা কথা প্ৰমাণ কৰি দিলে আৰু আমাৰ উঠি অহা প্ৰজন্মক তাইক যাতে উদাহৰণ লৈ পেলাই আমাৰ উঠি অহা প্ৰজন্মই যাতে সাহস পাওক আৰু সকলোৱে যাতে চেষ্টা কৰক। ভিডিঅ'টোৰ শেষত মই আকৌ আপোনালোকক কৈছোঁ, সপোন দেখিবৰ কাৰণে আমাক বহুত বেছি কিবা কিবি নালাগে, মাত্ৰ আপোনাৰ নিজৰ মাইণ্ডটো যদি আপুনি পজিটিভ হৈ ৰাখে, আপুনি যিকোনো কাম কৰিবৰ কাৰণে সক্ষম হ'বই। আৰু তাৰে প্ৰমাণ আজি এইগৰাকী ভণ্টি। তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।